আদি অনাদি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ দেৱিকাই কৈ আছিল তাইক মই ভাগ্যৰ লিখনিৰ সৈতে যুঁজ দিবলৈ শিকাই আছোঁ। তেতিয়া আমি দেখিবলৈ পাইছোঁ দেউতাকে মাত দিছিল ছোৱালী হাতৰ পৰা ওলাই যাব দেৱী, পুনৰ দেৱিকাই কৈছিল নাযায়। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ অমৰে কৈ আছিল তই দেৱীৰ ওপৰত প্ৰতিশোধ ল, তই নোৱাৰ বুলি তেওঁ ভবা প্ৰত্যেকটো কামেই তই দক্ষতাৰে কৰি দেখুওৱা। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ দেৱিকাই কৈ আছিল মেগাজিনৰ কাণ্ডটো ৰদালিৰ যে দোষী নহয় বুলি কৈছিল আপুনি কেনেকৈ জানিলে। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ ৰদালিয়ে কৈ আছিল মোৰ কথা যদি সঁচা প্ৰমাণিত হয় সংগীতা আৰু নিহাৰিকাই কি শাস্তি পাব বাইদেউ। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া আদি অনাদি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।